ডাঙৰীয়া প্ৰথমে আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু স্বাগতম জনাইছো MN24 ষ্টুডিঅ'লৈ। ধন্যবাদ। পূজাৰী ডাঙৰীয়া, যিহেতু এক্সিট পোল ইতিমধ্যে আহি পৰিছে আৰু এইবাৰো আপোনালোকৰ দলৰ নেতৃত্বতে অৰ্থাৎ বিজেপিৰ নেতৃত্বত চৰকাৰ হ'ব বুলি ইতিমধ্যে ছবিখন স্পষ্ট হৈ পৰিছে। মই আপোনাক সুধিম, যিহেতু আপুনি যোৰহাটৰ জিলা বিজেপিৰ দায়িত্বত আছে আৰু যোৰহাটেই হৈছিল এইবাৰ নিৰ্বাচনৰ আচলতে প্ৰাণ কেন্দ্ৰ বুলি ক'ব লাগিব। সকলোৰে দৃষ্টি যোৰহাটৰ ওপৰতে নিবন্ধ হৈ আছিল আৰু তাৰ উপৰিও যোৰহাটৰ আচলতে হিতেন্দ্ৰনাথ গোস্বামী, আমি যদি কওঁ বিধানসভাৰ যোৰহাট বিধানসভাৰ হিতেন্দ্ৰনাথ গোস্বামী আৰু বিৰোধীৰ যিগৰাকী আছিল গৌৰৱ গগৈ, তেওঁলোকৰ আচলতে যি সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ আৰু তেওঁলোকৰ যি ৰাজনৈতিক আচলতে পৰিৱেশ, সেই পৰিৱেশে কিন্তু সমগ্ৰ দেশত এটা আমি যদি কওঁ চানেকিৰ সৃষ্টি কৰিলে। মই আহিছো পোনে পোনে আপোনাক নিৰ্বাচনৰ ক্ষেত্ৰত যোৰহাটৰ জিলাৰ সভাপতি হিচাপে আপুনি কিমান আশাবাদী গোটেই কেইখন আসনক লৈ? যোৰহাট, তিতাবৰ, টিয়ক, মৰিয়নি, কিমান আশাবাদী? আমি যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ নিশ্চিত জয়ৰ এখন প্ৰতিচ্ছবি ইতিমধ্যে নিৰ্বাচনৰ আগৰ, নিৰ্বাচনৰ দিনা আৰু নিৰ্বাচনৰ পৰৱৰ্তী পৰিৱেশৰ পৰা আমি পাইছো। গতিকে এইটো নিশ্চিত যে যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত অসম গণ পৰিষদৰ থকা প্ৰাৰ্থীয়ে জয়লাভ কৰাটো আজিৰ তাৰিখত নিশ্চিত হৈ পৰিছে আৰু এই জয় বিপুল ভোটৰ ব্যৱধানত হওক। প্ৰতিটো সমষ্টিতে আমি আমাৰ যোৰহাট, তিতাবৰ আৰু মৰিয়নি এই 3টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ 3গৰাকী প্ৰাৰ্থীয়ে আৰু টিয়ক বিধানসভা সমষ্টিত আমাৰ অসম গণ পৰিষদ দলৰ আমাৰ মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী বিকাশ শইকীয়া ডাঙৰীয়া, তেখেতৰ জয়লাভ ইতিমধ্যে নিশ্চিত হৈছে। এটা প্ৰশ্ন আপোনালৈ থাকিল, যিহেতু নিৰ্বাচনৰ আগতে হওক বা নিৰ্বাচনৰ পাছতে হওক যথেষ্টখিনি কাম আপোনালোকে কৰিছিল বা আপুনিও এগৰাকী প্ৰাৰ্থী আছিল, কিন্তু দলীয় সিদ্ধান্ত আপুনি আগতেও মানি লৈছে, এইবাৰো মানি লৈছে। মোৰ প্ৰশ্নটো হ'ল যে এইবাৰ যোৰহাট বিধানসভা সমষ্টিত বা যোৰহাট জিলাখনৰ আটাইকেইটা সমষ্টিত বিজেপিয়ে কিছু হলেও প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে নেকি? এইটো নিৰ্বাচনী ৰাজনীতিৰ প্ৰতিদ্বন্দ্বিতা থাকিবই। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে এই মুহূৰ্তত বিচাৰিছিলে, কিন্তু তাৰ মাজতো কৰবাত আৰু চৰকাৰখনে যথেষ্টখিনি কাম কৰিছিলে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখন অহাটো আমাৰ গৰিষ্ঠ সংখ্যক ভোটাৰ ৰাইজে বিচাৰিছিলে, কিন্তু সকলোকেতো সমানে সন্তুষ্ট কৰিব নোৱাৰি। গতিকে কৰবাত প্ৰতিদ্বন্দ্বিতা থাকিবই। বিশেষকে বিৰোধী দল, আমাৰ যিটো প্ৰধান দল ৰাজনৈতিক দল কংগ্ৰেছ, তেওঁলোকে কিছু অপপ্ৰচাৰ ৰাজনীতিটো বিশ্বাস কৰে। গতিকে তাৰ মাজত সেইকাৰণে কৰবাত অকমান কম বেছি পৰিমাণে প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু আচলতে যি বিপুল সংখ্যক ভোটাৰে যোৰহাটৰ 4টা বিধানসভা সমষ্টি, কেৱল যোৰহাট বিধানসভা সমষ্টিত অকমান কম 80% পুৰা নহলেগে, বাকী কেওটা সমষ্টিতে আমাৰ 80 পৰা 85 সংখ্যক ভোটাৰে আহি পেলাই ভোটদান কৰিছে। তিতাবৰ সমষ্টিক লৈ পেলাই আপোনালোক কিমান আশাবাদী? যিহেতু আপোনালোকে চাহজনগৰাকী নেতা ধীৰাজ গোৱালে এইবাৰ প্ৰথমবাৰ তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তেখেতক লৈ পেলাই কিমান আশাবাদী যোৰহাট জিলা বিজেপি বা বিজেপি ৰাজ্যিক নেতৃত্ব? নাই, তিতাবৰ বহুত ভাল হৈছে। তিতাবৰ বিপুল ভোটৰ ব্যৱধানত জয়লাভ আমাৰ নিশ্চিত। মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া অলপ কেনেবাকে বাৰু তেওঁৰ আগৰখিনি যদি ৰেকৰ্ড আমি চাওঁ, এইবাৰ অলপ কষ্ট কৰিবলগীয়া হৈছে নেকি জ্ঞানশ্ৰী বৰাৰ বিপৰীতে? কষ্টটো কৰিব নালাগে, কাৰণ ৰূপজ্যোতি কুৰ্মীয়ে যথেষ্ট কাম কৰিছে, তেওঁৰ জনসম্পৰ্ক ভাল আৰু লগতে দলৰ যি সংগঠন আছে আমাৰ কেওটা সমষ্টিত, সেই সংগঠনে আমাৰ প্ৰতিগৰাকী প্ৰাৰ্থীক আগবঢ়াই নিছে। কাৰণ কংগ্ৰেছে হওক, ৰাইজৰ দলে হওক, আপুনি ৰাইজৰ দলৰ কথা যিহেতু কৈছে, ৰাইজৰ দলৰ কোনো ধৰণৰ সংগঠন মৰিয়নি বিধানসভা সমষ্টিত নাই আৰু গতিকে তেওঁলোকৰ জয়লাভৰ কথা প্ৰশ্নই নাই। তেওঁলোক হয়তো নিৰ্বাচন কেনেকে চলালে এইটো এটা বিচাৰ্য বিষয় মই ভাবো। মোৰ আৰু এটা প্ৰশ্ন আছে, কাৰণ যোৰহাটতে সকলোতকৈ হেভিৱেট দুগৰাকী প্ৰাৰ্থী আছে, হিতেন্দ্ৰনাথ গোস্বামী আৰু গৌৰৱ গগৈ। গতিকে দুয়োগৰাকীৰ ভিতৰত আপুনি যিগৰাকী দুয়োগৰাকীয়ে নিৰ্বাচনত তেওঁলোকে পাকৈত, দুয়োগৰাকী কোনোবাই লোকসভা কোনোবাই বিধানসভাত আছে। মোৰ প্ৰশ্নটো হ'ল যে দুয়োগৰাকীৰ মধ্যে এইবাৰ কষ্ট আপোনালোকে যোৰহাট বিধানসভা সমষ্টিত অলপ বেছি কৰিবলগীয়া হ'ল নেকি দলীয় নেতাকৰ্মীসকলে? কোনো কষ্ট নাই। আপুনি সেইটো কথা মাত্ৰ আমি 3টা দিনৰ পিছত এই কথাটো গম পাই যাম। দুপৰীয়ালৈ আমাৰ নিৰ্বাচনৰ ফলাফল ইয়াত স্পষ্ট হৈ পৰিব। আমি কিমান কষ্ট কৰিব লগা হ'ল, কিমান কষ্ট কৰিব নলগা হ'ল, আৰু ৰাইজে প্ৰতিকূল বতৰকো নেওচি বিপুল সংখ্যক যি ভোটদান কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে কৰিছে আৰু ইয়ে আমাক উৎসাহ যোগাইছে। নিৰ্বাচনৰ দিনা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক
আমাৰ টেবুল বুলি কওঁ আমি, টেবুল আছিল, আমাৰ সমৰ্থকসকল য'ত বহি আছিল, সেইবিলাক জেগাত যি উৎসাহ উদ্দীপনা আৰু বিপুল সংখ্যক ভোটাৰ ৰাইজৰ যি উপস্থিতি সেইবিলাকত সেইটোৱে প্ৰমাণ কৰি দিছে যে আমি কিমান কষ্ট কৰিব লাগে, কিমান কষ্ট কৰিব নালাগে। গতিকে এইটো নিশ্চিত যে বিপুল সংখ্যক ভোটত যোৰহাট বিধানসভা সমষ্টিত আমাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। মোৰ একদম শেষৰটো প্ৰশ্ন, যিহেতু অসমৰ ভিতৰত আমি যদি দেখিছো টিয়ক বিধানসভা সমষ্টিৰ ভৌগোলিক দিশটো অলপ বেলেগ ধৰণৰ হৈ পৰিল, আৰু টিয়ক বিধানসভা সমষ্টি যিহেতু আপোনালোকৰ মিত্ৰ দলৰ এগৰাকী প্ৰাৰ্থী বিকাশ শইকীয়া অসম গণ পৰিষদ দলৰ পৰা তেখেতে প্ৰতিনিধিত্ব আগবঢ়াইছিল, এই চিটখনক লৈ পেলাই বহু গুণা কথা চলিছিল। আপোনাৰ দৃষ্টিত বা আপোনালোকে কি পৰ্যবেক্ষণ কৰি পেলাই যদি জয়ী হয় কিমান সংখ্যক ভোটত তেওঁ জয়ী হ'ব পাৰে বিৰোধীৰ প্ৰাৰ্থীগৰাকীৰ তুলনাত? কিমান সংখ্যক ভোটত জয়লাভ কৰিব মই সেইটো নকওঁ, কিন্তু এইটো নিশ্চিত যে বিকাশ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকৰ অকুণ্ঠ সঁহাৰি পাইছে, সহযোগিতা পাইছে, আৰু প্ৰতিখন সভাত প্ৰতিটো নিৰ্বাচনী অনুষ্ঠানত যি বিপুল সংখ্যক সঁহাৰি ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকৰ পৰা পাইছে, ৰাইজৰ পৰা পাইছে, সি নিশ্চিত কৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী বিকাশ শইকীয়া ডাঙৰীয়াৰ জয় এইটো সমষ্টিত সুনিশ্চিত। মানে যোৰহাটৰ আটাইকেইটা সমষ্টি আপোনালোকে পাব বুলি আপোনালোকে আশাবাদী? একেবাৰে একদম আশাবাদী। কিন্তু এক্সিট পলত যে কৈছে কিছু কেইটামান চিটত 50-50 বা তেনেধৰণৰ কিছু কথাও মাজলৈ আহি যায়, সেইখিনিক লৈ পেলাই আপোনালোক কোনো চিন্তিত নহয়? গতিকে চাওক, এক্সিট পলে কি নিজৰ কথা কৈ থাকে, এক্সিট পল সদায় 100% শুদ্ধ নহয়। গতিকে আমি এক্সিট পলৰ কথাটো মই ইমানটো আপোনাক ক'ব নোৱাৰিম, কিন্তু মই নিজৰ চৰকাৰ হ'ব বুলি কৈছে। চৰকাৰটো হ'বই, আৰু আমি যোৰহাটত এটা সমস্যা জয়লাভ কৰিম। ধন্যবাদ শান্তনু পূজাৰী।